নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ যেহেতু বহুতে মোক অনুৰোধ জনাই আছিল গৰুৰ বিষয়ে আমি কথা পাতিব লাগে গৰু ফাৰ্মৰ বিষয়ে কথা পাতিব লাগে কি জাতৰ গৰু পুহিব লাগে সেই বিষয়ে কথা পাতিব লাগে সেইবাবে মই আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু মই যিমানখিনি কৰি আছোঁ খালি অসমৰ যিসকলে নিবনুৱা আছে তেওঁলোকৰ বাবে কৰি আছোঁ যাতে মোৰ ভিডিঅ' চাই কেইজনমানে হ'লেও সংস্থাপন পাব পাৰে আৰু সেইখিনিয়ে মোৰ কাৰণে বহুত যথেষ্ট হ'ব আৰু আজি আমি কথা পাতিম আপুনি কি জাতৰ গৰু পুহিব অসমত আৰু কেনেকুৱা ধৰণৰ লাভালাভ হয় কেইটকাতে তেওঁ এজনী গৰু কিনিছে এজনী ক্ৰছ জাৰ্চি হয় সেই বিষয়ে আজি কথা পাতিম প্ৰথম আহিছোঁ আপোনাৰ যিকেইটা জাত আছে আমাৰ দেশী জাতকেইটা চাহিৱাল আছে গিৰ আছে তাৰপিছত আপোনাৰ ৰেড সিন্ধি গাই বুলি যে কয় সেইজনী আছে সেইকেইটা হ'ল আমাৰ দেশী আৰু বিদেশী আপোনাৰ HF জাতৰ আছে মানে হোলষ্টেইন ফ্ৰিচিয়ান সেইটো আছে আৰু কৰণ চুইচ আছে জাৰ্চি আছে আৰু ব্ৰাউন চুইচ আছে এই চাৰিটা জাত আছে এই চাৰিটাৰ ভিতৰত আপোনাৰ HF জাতৰ গৰুটোৱে বহুত পৰিমাণৰ গাখীৰ দিব পাৰে মানে আপোনাৰ 40ৰ পৰা 50 লিটাৰলৈকে এইটো জাতে গৰু HF জাতে গাখীৰ দিয়া গৰু আমাৰ ইণ্ডিয়াত আছে আৰু 10ৰ পৰা 15 লিটাৰ 20 লিটাৰ পাৰ ডেইলি তেনেকুৱা দিয়াও গৰু আছে আৰু কৰণ চুইচ বা জাৰ্চি আৰু যিটো HF এই দুটা জাতেই বেছিকৈ চলিছে বৰ্তমান আমাৰ ভাৰতত আৰু প্ৰথম অৱস্থাত আমি কথা পাতিম এইজনী হ'ল আপুনি চাই লওক এইজনী আমাৰ যিটো জাৰ্চি থাকে জাৰ্চিৰ লগত দেশী ক্ৰছ কৰি মানে ক্ৰছ জাৰ্চি বনাইছে আৰু ইয়াৰ যিটো মিল্ক উৎপাদন ক্ষমতা গাখীৰ উৎপাদন ক্ষমতা ডেইলি 6ৰ পৰা 7 লিটাৰ আৰু ইয়াৰ দামটো আপোনাৰ পৰিছিল যেতিয়া তেওঁ কিনিছিল তেতিয়া তেওঁ 50,000 দি কিনিছিল আৰু যিমানেই আপোনাৰ গাখীৰৰ মিল্ক গাখীৰৰ প্ৰডাকশ্যনটো বাঢ়ি যাব মানে পৰিমাণটো বাঢ়ি যাব সিমানে গৰুজনীৰ দামটো বাঢ়ি যাব আৰু আপুনি 6 লিটাৰ গাখীৰ দিয়া 7 লিটাৰ গাখীৰ দিয়া 8 লিটাৰ গাখীৰ দিয়া 9 লিটাৰ গাখীৰ দিয়া 10 লিটাৰ গাখীৰ দিয়ালৈকে এনেকুৱা ক্ৰছ জাৰ্চি পাব আৰু তেওঁলোকৰ দামবিলাকো তেনেকৈ 50,000 60,000 70,000 এনেকৈ বাঢ়ি গৈ থাকিব আৰু এইজনী গৰুকে আপুনি 10 লিটাৰ গাখীৰ দিয়া কৰিব পাৰিব যদিহে আপুনি তাইক আপুনি উন্নত মানৰ সুষম খাদ্য খুৱায় আৰু খাদ্য হিচাপে এতিয়া দেখিছে যিহেতু ইয়াত পথাৰতে এৰাল দি থৈছে আৰু এনেকুৱা শুকান ঘাঁহ খাই আছে এনেকুৱা হ'লেতো আপুনি যিমানটো আশা কৰিব সিমানটো গাখীৰ নিদিব কিন্তু বৰ্তমান গাইজনী প্ৰেগনেণ্ট হৈ আছে আৰু যিহেতু এতিয়া আমাৰ ইয়াতে শুকান বতৰ আৰু ঘাঁহ বন আপোনালোকে দেখিছে নাই আৰু বৰষুণো পৰা নাই সেইবাবে কেঁচা ঘাঁহৰ অভাৱ আৰু আপুনি যদি কৰিব বিচাৰে তেন্তে আপুনি কেনেকৈ কৰিব দুটা ঘাঁহ মই কৈছোঁ নেপিয়াৰ আৰু এজলা এই দুটা ঘাঁহৰ খেতি আপুনি যদি জাৰ্চি ফাৰ্ম খুলিম বুলি ভাবিছে তেন্তে সেই খেতি দুটা কৰিবই লাগিব আৰু কিছুমান ঠাইত আপোনাৰ দল ঘাঁহনিটো পোৱা যায় দলবিলাক পোৱা যায় দলবিলাকো খাই জাৰ্চি গৰুৱে সেয়াও আপুনি খুৱাব পাৰিব কিন্তু আপুনি HF জাতৰ গৰুটো যদি পুহিব বিচাৰে যিটো আপোনাৰ ক'লা আৰু বগা কালাৰ থাকে সেই গৰুটোত আপুনি বেছি মানে মিল্ক প্ৰডাকশ্যন পাব আৰু সেইটো গৰুৱে মিনিমাম 10 লিটাৰ গাখীৰ দিব আৰু তেনেকৈ তেওঁলোকক খাদ্যও খুৱাব লাগিব যথেষ্ট পৰিমাণৰ আৰু কেঁচা ঘাঁহটো একদম নিতান্তই প্ৰয়োজন কেঁচা ঘাঁহটো আপুনি খুৱাবই লাগিব লগতে আপুনি খলি হৈ খুৱাব লাগিব আৰু ৰাইচ ব্ৰাউন খুৱাব লাগিব মানে আমাৰ যিটো ধান কুটালে যিটো ওলায় সেইটো খুৱাব লাগিব আৰু সেয়া খোৱাৰো আপোনাৰ নিয়মিতভাৱে ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ সন্ধিয়া এবাৰ তেনেকৈ খুৱাব লাগিব আৰু চাফ চিকুণটো খুবেই জৰুৰী আৰু আপুনি যদি এনেকৈ মুকলিকৈ পুহিম বুলি ভাবিছে মানে সেইটো হ'লে আপুনি ফাৰ্ম বনাব লাগিব আৰু এনেকৈ যদি মুকলিকৈ পথাৰত এৰাল দিয়াকৈ আপুনি খুলিম বুলি ভাবিছে তেন্তে আপুনি ক্ৰছ জাৰ্চিও পুহিব পাৰে আপুনি যদি 2 পৰা 3জনী পোহে তেন্তে আপুনি মিনিমাম ডেইলি 15ৰ পৰা 20 লিটাৰ গাখীৰ আপুনি প্ৰডাকশ্যন কৰিব পাৰিব আৰু এইজনী গাইক ইমান আপুনি খাদ্যৰ প্ৰয়োজন নাই HF জাতৰ গৰুক আপুনি হাই প্ৰ'টিন হাই কাৰ্বহাইড্ৰেট থকা খাদ্য খুৱাব লাগিব কেঁচা ঘাঁহ নিতান্তই প্ৰয়োজন কিন্তু এওঁলোকক আপুনি নিতান্ত প্ৰয়োজন নহয় আপুনি নোখোৱালেও ইমান প্ৰব্লেম নহয় কিন্তু HF জাতৰ গৰুক আপুনি খুৱাবই লাগিব এইটো হ'ল ক্ৰছ জাৰ্চি আপুনি জাৰ্চিও কিনিব পাৰে আৰু এনেকুৱাই দাম পৰিব 50,000 পৰা 60,000 আৰু পোৱালিৰ লগত যদি থাকে 60,000 মান পৰিব আৰু তাৰপিছতে আপুনি গাখীৰৰ প্ৰডাকশ্যনটো পাব মানে মিনিমাম আপুনি 5ৰ পৰা 6 লিটাৰ গাখীৰ পাব আৰু প্ৰথম অৱস্থাত যদি আপুনি কেঁচা ঘাঁহটো খুৱাই ধুনীয়াকৈ আৰু তুঁহ আৰু খলি গোটেইকেইটা খুৱাই থাকে তেন্তে মিনিমাম আপুনি 7ৰ পৰা 8 লিটাৰ গাখীৰ পাব আৰু যিটো গাখীৰ হয় এইটো খুব ধুনীয়া গাখীৰ আমিও নিজেও খাইছোঁ এই গৰু গাখীৰ আৰু খুব ডাঠ মানে গাখীৰটো আৰু তাতে আপুনি যদি গোৱালীক দিয়ে গোৱালীয়ে নিজে খীৰাইও নিব পাৰিব বা আপুনি যদি বেচে আধা লিটাৰমান পানী মিলাই দিলেও 6 লিটাৰত আপোনাৰ কোনো প্ৰব্লেম নহয় মানে গাখীৰটো ইমানেই ডাঠ সেইবাবে আপোনাক কৈছোঁ এইটো খুবেই লাভজনক ব্যৱসায় আপুনি যদি কৰিম বুলি ভাবি আছে তেন্তে কৰিব পাৰে আৰু যিসকলে মোক অনুৰোধ জনাই আছিল এই বিষয়ে ভিডিঅ' বনাবলৈ মই তেওঁলোকক জনাই দিওঁ আপোনালোকে এই ক্ৰছ জাৰ্চি পুহিব পাৰে এইটোত আপোনাৰ কষ্টটো কম আৰু আপুনি পথাৰতো এৰাল দি ৰাখিব পাৰিব বা এনেকুৱা ডাঙৰ ফাৰ্ম বনোৱাৰ কোনো প্ৰয়োজন নাই আৰু আপুনি 2 পৰা 3জনী যদি কিনি লয় তে আপুনি ডেইলি 15ৰ পৰা 20 লিটাৰ গাখীৰ প্ৰডাকশ্যন কৰিব পাৰিব আৰু 15ৰ পৰা 20 লিটাৰ গাখীৰ আপুনি প্ৰডাকশ্যন কৰিলে আমাৰ ইয়াতে এতিয়া 40 টকা লিটাৰ আপোনাৰ 40 টকাকৈ লিটাৰ হ'লেও 4 আপোনাৰ 1200 টকা পাৰ ডে আহি থাকিব মানে আপুনি যদি 3জনী গাই পোহে তেন্তে আপুনি 1200 টকা আহি থাকিব আৰু তাতে আপোনাৰ খৰচ যাব 400 মান টকা খৰচ যাব আপুনি যিহেতু দানা পানী ভালকৈ দিব লাগিব সিমানমান খৰচ যাব কিন্তু আপোনাৰ প্ৰফিটটো মিনিমাম 5ৰ পৰা
600 টকা আপোনাৰ থাকিবই পাৰ ডেইলি। আৰু যি 6 মাহ বা 7 মাহ যি গাখীৰ দিব সেই গাখীৰখিনি আপুনি ধুনীয়াকৈ বজাৰত বেচিব পাৰিব বা ওচৰৰ বজাৰতো আপুনি বেচিব পাৰিব বা গোৱালিকো আপুনি দিলেও 35ৰ পৰা 35-30 এনেকুৱাত আপুনি দাম পাব যদি গোৱালি আপোনাৰ নিজেও লৈ যায়। আৰু আপুনি যদি খুলিম বুলি ভাবি আছে তেন্তে খুলি লওক। আৰু বাকী যদি আপোনাৰ ইনফৰমেশ্যন লাগে মই মোলৈ কল কৰিব, মই নাম্বাৰ দি দিম আৰু মোক কল কৰি আপুনি সুধি ল'ব পাৰিব। আৰু এইজনী হ'ল ক্ৰছ জাৰ্চি আৰু আপুনি HF জাতৰ গৰু পুহিব পাৰে, আগতেও মই কৈছোঁ, আৰু সেইটো জাতো খুব ভাল। আৰু এজনী ক্ৰছ জাৰ্চি আপুনি জাৰ্চিও পুহিব পাৰে। আৰু আমাৰ ইণ্ডিয়াও 2-এটা সিন্ধি গাই আছে। ইণ্ডিয়াৰ গাইতকৈ এইটো বাহিৰৰ জাতৰ গৰুত আপোনাৰ মিল্ক প্ৰডাকশ্যন ক্ষমতাটো অলপ বেছি। আৰু ঘাঁহৰ কথাটো ক'লোৱে মই, নেপিয়াৰ আৰু এজলা এই ঘাঁহৰ খেতিটো আপুনি কৰি ল'ব পাৰে। আৰু দল যদি আছে আপোনাৰ তাত তেন্তে প্ৰব্লেম নাই, দল খুৱাবও পাৰিব। আৰু খালি আপুনি নিয়মিতভাৱে আহাৰটো দিব, ৰাতিপুৱা ধুনীয়াকৈ পানী আৰু আহাৰটো দিব, দুপৰীয়া এবাৰ দিব আৰু আবেলি এবাৰ দিব। কিমান পৰিমাণৰ দিব সেইটো আপোনাৰ মিল্ক প্ৰডাকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপুনি যদি HF জাতৰ পোহে তেন্তে তেওঁলোকক অলপ হাই পৰিমাণৰ খাদ্যবস্তুৰ প্ৰয়োজন হ'ব। আৰু এইজনী আপুনি ঘৰতে যিসকলে আছে এতিয়া তেওঁলোকে এনেকুৱা যদি দুই এজনী কিনি লয় তেন্তে আপুনি স্বাৱলম্বী হ'ব পাৰিব এই 2 এজনীৰ পৰাই। আৰু পিছলৈ আপুনি যেতিয়া ইয়াৰ ভাল ফলাফল পাব তেতিয়া আপোনাৰ এনেও মন যাব। আৰু যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি আছোঁ, মোৰ নাম্বাৰো দি দিছোঁ, মই যিমান পাৰোঁ আপোনাক সহায় কৰিছোঁ। মুঠতে আমি নিবনুৱাখিনি সংস্থাপন হ'ব লাগে। আৰু এইদৰে যদি মোৰ ভিডিঅ' চাই 10ৰ পৰা 15জনো সংস্থাপন পায় তেন্তে মই নথৈ সুখী হ'ম। আৰু আপোনালোকৰ ওচৰত এটাই অনুৰোধ, যাতে মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, যাতে সকলো নিবনুৱাই পায় মোৰ চেনেলটোৰ ভিডিঅ'বিলাক চাবলৈ আৰু কিছু সংখ্যক লোক ইয়াত নিয়োজিত হয়। আৰু মাছৰ ভিডিঅ' আৰু আহি আছে, মোৰ পুখুৰীত ধৰা মাছ, সেয়া ভিডিঅ' আপোনালোকে পাব কাইলৈ। আৰু মোক এইদৰে ছাপোৰ্ট কৰি যাব। মেইন কথাটো মোৰ মটিভটো হৈছে আমি নিবনুৱা সংস্থাপন দিব লাগে, সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। যিকোনো ইনফৰমেশ্যন যদি গায়ৰ বিষয়ত লাগে মোক কল কৰিব, মই আপোনালোকক নিশ্চিতভাৱে জনাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু যিকোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰি সোধক। মেইন কথা আপুনি লাইকটো কৰিব, তেতিয়াহে মই আগলৈ ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাওঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। ধন্যবাদ।